हेलो फ्रेंड्स কি খবৰ মই আয়ুষ আপোনালোকে চাই আছে MLD ক্ৰিয়েচন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা অঞ্জলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডৰ সাগৰ আৰু মনজিতে অঞ্জলিক মেডিকেলত লৈ গৈছিল আৰু অঞ্জলিৰ ল'ৰা সন্তান এটা জন্ম হৈছিল আৰু সেই খবৰটো সাগৰে মাকক ফোন কৰি কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত সাগৰৰ মাকে মৌচুমীক অঞ্জলিৰ যে এটা ল'ৰা সন্তান জন্ম পাইছে সেই কথাটো মাকে মৌচুমীক ক'ব আৰু তেতিয়া মৌচুমীয়ে অঞ্জলিৰ বিষয়ে মাকৰ আগত বেয়াকৈ ক'ব আৰু অঞ্জলিৰ প্ৰতি যে সাগৰৰ দুৰ্বলতা আছে সেই কথাটো মাকক ক'ব আৰু তেতিয়া সাগৰৰ মাক আচৰিত হৈ পৰিব এতিয়া বাৰু মাকে মৌচুমীক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে ৰেণুৱে মঞ্জুৰ ওচৰত যাব আৰু অঞ্জলিৰ যে এটা ল'ৰা সন্তান জন্ম পাইছে সেই কথাটো ক'ব আৰু তেতিয়া মঞ্জুৱে সুৰজিতৰ মাকক ক'বলৈ ওলাব আৰু সুৰজিতৰ মাকে যে অঞ্জলিৰ সন্তান হোৱা কথাটো সহজভাৱে ল'ব পৰা নাই সেই কথাটো মঞ্জুক ৰেণুৱে ক'ব এতিয়া বাৰু মঞ্জুৱে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ অঞ্জলিয়া সন্তানটোৰ লগত থাকিব আৰু সুৰজিত থাকিলে যে আজি কিমান আনন্দ পালে হয় সেই কথাটো ভাবি থাকিব আৰু সুৰজিতৰ ফটোখনৰ ওচৰত গৈ দুখ কৰি থকা দেখিবলৈ পাব এতিয়া বাৰু অঞ্জলিয়ে আগৰ কথাবিলাক পাহৰিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে মঞ্জুৱে অঞ্জলিৰ যে এটা ল'ৰা সন্তান জন্ম পাইছে সেই কথাটো মঞ্জুৱে দয়াক ক'ব আৰু দয়াই আজি মনজিতৰ কথাবিলাক ভাবি বহুত দুখ কৰি থকা দেখিবলৈ পাব ইফালে আকৌ সাগৰে মৌচুমীক বুজাব আৰু অঞ্জলিক যে নিজৰ ভনীৰ দৰে ভাবে আৰু বেলেগ যে একো সম্পৰ্ক নাই সেই কথাটো কোৱা দেখিবলৈ পাব আপোনালোকে অঞ্জলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।